নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমতে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আজি আমি অৰুণোদয় 3.0ৰ বিষয়ে আলোচনা কৰিম। আজি মুখ্যমন্ত্ৰীয়ে অৰুণোদয় 3.0 আঁচনি শুভাৰম্ভ কৰিব। বন্ধু বান্ধৱীসকল, আজি মুখ্যমন্ত্ৰীয়ে অৰুণোদয় 3.0 আঁচনি শুভাৰম্ভ কৰিব। আজি মুখ্যমন্ত্ৰীয়ে অৰুণোদয় 3.0 আঁচনি লোকসেৱা ভৱনত আৰম্ভ কৰিব দিনৰ প্ৰায় 11:30 বজাত গুৱাহাটীৰ লোকসেৱা ভৱনত। গতিকে যিসকলৰ ৰেচন কাৰ্ড আছে তেখেতসকলেহে আজিৰ পৰা অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব। আজি ৰাজ্যজুৰি আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। অসম ৰাজ্যৰ সকলোতে আজিৰ পৰা অৰুণোদয় 3.0 আঁচনি আৰম্ভ হ'ব। সকলোৱে আজিৰ পৰা আবেদন আৰম্ভ হ'ব। যেতিয়া সকলোৱে আবেদন কৰিব পাৰিব। যিসকলৰ ৰেচন কাৰ্ড আছে তেখেতসকলেহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব। এই আঁচনিত নতুনকৈ 12,60,000 মহিলা অন্তৰ্ভুক্ত হ'ব। এই আঁচনিত নতুনকৈ 12,60,000 মহিলা অন্তৰ্ভুক্ত হ'ব। আগৰ পৰা পাই থকা অৰুণোদয় 2.0 আঁচনিৰ মহিলাসকলেও আবেদন কৰিব লাগিব। ৰেচন কাৰ্ড থকা মহিলাইহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব। গতিকে যিসকলৰ এতিয়াও ৰেচন কাৰ্ড নাই তেখেতসকলে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰক। আজিৰ পৰা ৰেচন কাৰ্ডৰ বাবেও মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব। আজি ৰাজ্যজুৰি আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। গতিকে যিসকলৰ ৰেচন কাৰ্ড নাই তেখেতসকলে ৰেচন কাৰ্ডৰ কাৰণে ডিষ্ট্ৰিক্ট অফিচত গৈ যোগাযোগ কৰিব। ৰেচন কাৰ্ড থকা মহিলাসকলেহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব। এই আঁচনিত নতুনকৈ 12,60,000 লোক অন্তৰ্ভুক্ত হ'ব। ধন্যবাদ।